নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, এটা বহুতে ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। CAPF, BSF, CISF, CRPF, SSB, ITBP ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। এইখিনি পদ SSC ফালৰ পৰা মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন। এপ্লাই লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025। টোটেল ভেকেঞ্চি আছে 3073টা। চেলাৰী দিয়া হ'ব 35,400 পৰা 1,12,400 টকালৈকে। পোষ্ট নেম হৈছে CAPF, দিল্লী পুলিচ, SSB, CISF, ITBP, SSB। জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট হৈছে ssc.gov.in। এপ্লাই ষ্টাৰ্ট অলৰেডি হৈ গৈছে। 26 ছেপ্টেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025। ইয়াৰ এক্সাম হ'ব নৱেম্বৰ ডিচেম্বৰ মাহত। OBC জেনেৰেল EWS বোৰে 100 ৰুপিজ পেমেণ্ট কাটিব লাগিব, বাকীবোৰ নালাগে। ইয়াত এপ্লাই কৰিবলৈ হ'লে 20 বছৰৰ পৰা 25 বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। OBC MABC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। ক'ত কিমান ভেকেঞ্চি আছে আপোনালোকে চাই ল'ব, তাৰ তলত লিংক দিয়া আছে। ইয়াত এপ্লাই কৰিবলৈ হ'লে গ্ৰেজুৱেট কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব। বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।